জোনাই জিলা সমিতিৰ উদ্যোগত MMK PMMK জোনাই জিলা সমিতিৰ সহযোগত মুৰকং চেলেক্ট জনজাতীয় আৱেশ কৰি সবৈধ প্ৰব্ৰজনকাৰী সন্দেহযুক্ত নাগৰিক উচ্ছেদ আৰু বিতৰণৰ দাবীত আজিৰ এই মুৰকং চেলেক্ট কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত আজিৰ এই বিশাল নাগৰিক সভাত উপস্থিত মিছিং বানেকাবাঙৰ সন্মানীয় সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্ৰহ্মানন্দ চাংগিয়া ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত PMPKৰ সন্মানীয় উপদেষ্টা ৰাজকুমাৰ বৰাং ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত PMPKৰ প্ৰাক্তন সভাপতি নৰেশ কুমাৰ ডাঙৰীয়া, PMPKৰ প্ৰাক্তন সভাপতি মুলাকান্ত টেগু ডাঙৰীয়া, PMPKৰ প্ৰাক্তন সভাপতি কানু টেগু ডাঙৰীয়া, আমাৰ সকলোৰে জ্যেষ্ঠ নেতা অতুল টেগু ডাঙৰীয়া, PMPKৰ MMK কেন্দ্ৰীয় সমিতিৰ আমাৰ জ্যেষ্ঠ নেতা শংকৰ তায়ু ডাঙৰীয়া, PMPKৰ সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া প্ৰমুখ্যে জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ সন্মানীয় মাননীয় অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ টেগু ছাৰ, মুৰকং চেলেক্ট মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে ছাৰ, আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক আমাৰ শ্ৰদ্ধা জন্মিত আগৰৱালা ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ মাধৱ চন্দ্ৰ পাও ডাঙৰীয়া, গোপাল চন্দ্ৰ দলে ডাঙৰীয়া, লাইমেকুৰি মহাবিদ্যালয়ৰ লাইমেকুৰি চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ সুনীল দলে ডাঙৰীয়া, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ প্ৰাণজিৎ টেগু ডাঙৰীয়া, ট্ৰাইবেল সংঘৰ জোনাই জিলা সমিতিৰ সন্মানীয় সভাপতি পৰমেশ্বৰ দলে ডাঙৰীয়া, সাধাৰণ সম্পাদক দীপক দলে ডাঙৰীয়া, গাঁও প্ৰধান সন্থাৰ সন্মানীয় সভাপতি জ্যোতিনাথ পায়েং ডাঙৰীয়া, জৱাহৰলাল বৰাং ডাঙৰীয়া, সন্মানীয় সম্পাদক আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট লেখক টোকেশ্বৰ আগৰৱালা মিৰি আগৰীয়া ডাঙৰীয়া, ধেমাজি জিলাৰ অধৰখন ছাত্ৰ সন্থা ধেমাজি জিলাৰ সন্মানীয় উপসভাপতি ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ নাগৰিক নবীন পায়েং ডাঙৰীয়া, গুৰুকা ছাত্ৰ সন্থাৰ চন্দ্ৰাজ পুৰী ডাঙৰীয়া, সন্মানীয় সভাপতি বিশিষ্ট লেখক ৰয়েল টেগু ডাঙৰীয়া, জোনাই প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি সম্পাদক
प्रमुखके शिक्षक उच्चतम माध्यमिक शिक्षक सन्थार सन्मानीय सभापति सम्पादक डाঙৰীয়া प्राथमिक शिक्षक सम्मिलনৰ सन्मानीय सभापति सम्पादक डाঙৰীয়া অনুপ কোচ राजवंशी छात्र सन्था धेमाजी जिलार सन्मानीय सभापति दिगेन बर्मन डाঙৰীয়া साधारण सम्पादक आकाश बर्मन डाঙৰীয়া ज्येष्ठ नेता पदुम राय डाঙৰীয়া सूत्रधर छात्र सन्थार सन्मानीय सभापति धेमाजी जिलार बास्तव सूत्रधर डाঙৰীয়া आजम छात्र तथा महकुमा छात्र सन्थार বিষয়ববীয়াসকল চাহ জনগোষ্ঠীৰ महकुमा छात्र सन्थार বিষয়ববীয়াসকল निखिल राभा छात्र सन्था धेमाजी जिलार सन्मानीय বিষয়ববীয়াসকল जना ज्येष्ठ नागरिকৰ सन्मानीय सभापति सम्पादक प्रमुखके मञ्चত उपविष्ट ব্যৱসায় প্ৰতিষ্ঠানৰ পৰা অহা সন্মানীয় বিষয়ববীয়াসকল আৰু বিভিন্ন প্ৰান্তৰ পৰা আজিৰ এই নাগৰিক সভাত উপস্থিত সদা গণ্যমান্য ব্যক্তিসকল TMPK MLK TMLK সন্মানীয় কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকল জনগোষ্ঠীয় সংগঠনৰ সন্মানীয় বিষয়ববীয়াসকল আৰু শ্ৰদ্ধাৰ সুধীবৃন্দ ৰাইজ মই সকলোকে TMPK জনা জিলা সমিতিৰ তৰফৰ পৰা সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰি আজিৰ এই বিশাল নাগৰিক সভাৰ সভাপতিৰ আসন গ্ৰহণ কৰিবলৈ TMPK জনা জিলা সমিতিৰ সন্মানীয় সভাপতি ফ্ৰান্সিছ পাটেল ডাঙৰীয়াক অনুৰোধ জনালোঁ। সকলোলৈ নমস্কাৰ জনাইছোঁ। TMPK জোনাই জিলা সমিতিৰ উদ্যোগত আৰু MLK TMLK জোনাই জিলা সমিতিৰ সহযোগত আয়োজন কৰা মূৰ্খংচেলেক জনজাতি আবেষ্টনী এলেকাত অবৈধ সন্দেহজনক বাংলাদেশীৰ মূলৰ ম্যাদ উচ্ছেদ ও বিতৰণৰ দাবীত বিশাল নাগৰিক সভাত উপস্থিত TMPK সভাপতি মাননীয় তিলক দলে ডাঙৰীয়া, TMPK উপদেষ্টা শ্ৰদ্ধাৰ ৰাজকুমাৰ মৰাণ ডাঙৰীয়া, MLK সভাপতি নৰেশ কুমাৰ ডাঙৰীয়া, অতুল পেগু ডাঙৰীয়া, লগতে TMPK MLK TMLK কেন্দ্ৰীয় নেতৃত্ববৃন্দ সকল, লগতে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি অহা মিচিং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় পৰমানন্দ চাইমিয়া ডাঙৰীয়া, মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষসকল, জোনাই সন্মানীয় জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন জাতীয় সংগঠনৰ প্ৰতিনিধিসকল, জোনাই চক্ৰবিকাৰ অন্তৰ্গত গাঁও প্ৰধান সন্থাৰ সভাপতি সম্পাদক, লগতে সমূহ গাঁও প্ৰধানসকল, জোনাই আৰক্ষী থানাৰ নাগৰিক সমিতিৰ সভাপতি প্ৰমুখ্য বিষয়ববীয়া, জোনাই থানাৰ অন্তৰ্গত বিজেপিৰ প্ৰতিনিধি বৰ্গসকল, লগতে সাংবাদিক বন্ধুসকল, সকলোকে অনুমতি লৈ মোৰ সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ। লগতে এই সাফল্য মন্দিৰ সভাখন সাফল্য মন্দিৰ কৰিবলৈ সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আজিৰ কাৰ্যসূচী এনেধৰণে: সভাপতিৰ আসন গ্ৰহণ, 2 নম্বৰ উদ্দেশ্য ব্যাখ্যা, সম্পাদক TMPK জনাই জিলা সমিতি, 3 নম্বৰ
মুৰ্কংচেলেক জনজাতি আবেষ্টনী এলেকা অবৈধ বাংলাদেশী মূলৰ ন্যায় প্ৰৱৰ্তনকাৰী বিতৰণৰ দাবীত বিশাল ৰাজহ সভাৰ আলোচনা 4 নম্বৰ সভাৰ সিদ্ধান্ত গ্ৰহণ 5 নম্বৰ সভাপতিৰ মন্তব্য সভাভংগ 1 নম্বৰ সভাপতিৰ আসন গ্ৰহণ মোৰ লগতে MMK আৰু TMMK জোনাই জিলা সমিতিৰ সভাপতি সকলক সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছো আৰু 1 নম্বৰ কাৰ্যসূচীৰ মতে সভাপতিৰ আসন গ্ৰহণ হৈ গ'ল ইয়াৰ মাজতে যদিহে এই কাৰ্যসূচী কিবা এটা সন্নিৱিষ্ট কৰিব আছে তেন্তে উত্থাপন কৰিব পাৰে বুলি বা পৰামৰ্শ দিবলৈ আপোনালোকক অনুৰোধ জনাইছো যদি হয় সকলোৱে হাত চাপৰি বজাই দিবলৈ অনুৰোধ জনাইছো ইয়াৰ লগে লগে আমি 2 নম্বৰ কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছো সভাৰ উদ্দেশ্য ব্যাখ্যা আজিৰ সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াবলৈ TMPK জোনাই জিলা সমিতিৰ সম্পাদক জান দলে ডাঙৰীয়াক অনুৰোধ জনালো TMPK জোনাই জিলা সমিতিৰ উদ্যোগত MMK TMMK জোনাই জিলা সমিতিৰ অভিযোগত মুৰ্কংচেলেক জনজাতীয় আবেষ্টনী অবৈধ বেদখলকাৰী সন্দেহযুক্ত নাগৰিক উচ্ছেদ আৰু বিতৰণৰ দাবী অনুষ্ঠিত আজিৰ এই বিশাল নাগৰিক সভাত সভাপতিত্ব কৰা TMPK জোনাই জিলা সমিতিৰ সন্মানীয় সভাপতি ফ্ৰান্সিছ পাটিল ডাঙৰীয়া TMPK সন্মানীয় সভাপতি তিলক দলে ডাঙৰীয়া কৃষি বান্ধৱ সন্মানীয় সভাপতি প্ৰমানন্দ চাংয়া ডাঙৰীয়াকে প্ৰমুখে TMPK MMK TMMK কেন্দ্ৰীয় বিষয়ববীয়াসকল বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ পৰা অহা সন্মানীয় বিষয়ববীয়াসকল গণ্যমান্য বিশিষ্ট ব্যক্তিসকল আৰু শ্ৰদ্ধাৰ অতিথিৰ ৰাইজ সমগ্ৰ অসমত মই পোনপ্ৰথমে আজিৰ এই নাগৰিক সভাত উপস্থিত প্ৰতিগৰাকী বৃহত্তৰ জোনাই অঞ্চলৰ বিশিষ্ট নাগৰিকসকললৈ মোৰ TMPK জোনাই জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা তথা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ আমি অনুধাৱন কৰিছোঁ আজিৰ এই বিশাল নাগৰিক সভাখনে বৃহত্তৰ জোনাই অঞ্চলৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি ঐতিহ্য পৰম্পৰা অস্তিত্ব আদি জাতি মাতি ভেদে ভৱিষ্যত নিৰ্ণয় কৰি ল'ব অসমত অধিকৈ গুৰুত্বপূৰ্ণ প্ৰসংগ চলি আছে যিটো প্ৰসংগ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাষা কৃষ্টি সংস্কৃতি ঐতিহ্য অস্তিত্ব আদি জড়িত আছে আমি সকলোৱে অৱগত সমগ্ৰ অসমৰ প্ৰান্তে প্ৰান্তে বিভিন্ন অঞ্চলত চৰকাৰী ভূমি ৰেলৱে ভূমি বনাঞ্চল PGR DGR আদি বিভিন্ন এলেকাত সন্দেহযুক্ত নাগৰিকে বলি পৰিছে আৰু এই সন্দেহযুক্ত নাগৰিকক বৰ্তমান অসম চৰকাৰখনে উচ্ছেদৰ কাৰ্যসূচী চলাই থকা আমি দেখিছোঁ আৰু এই উচ্ছেদ অভিযানৰ জৰিয়তে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভূমি সন্দেহযুক্ত নাগৰিকৰ পৰা মুক্ত কৰিবলৈ সক্ষম হৈছে আমি চৰকাৰৰ এই পদক্ষেপত TMPK জোনাই জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ সাম্প্ৰতিক সময়ত
মুৰকং চেলেক জনজাতীয় আদেশক্ৰমিক সন্দেহযুক্ত নাগৰিকৰ প্ৰান্তে প্ৰান্তে ভৰি পৰিছে। বিভিন্ন এলেকাত বসতি স্থাপন কৰিছে, বিভিন্ন এলেকাত ৰেলৱে মাটি দখল কৰিছে আৰু অদ্ভুত ধৰণে জনগাঁথনি পৰিৱৰ্তন ঘটিছে। আৰু এই জনগাঁথনি পৰিৱৰ্তনে আমাক ইংগিত প্ৰদান কৰিছে খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলক অনাগত সময়ত যে খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অধিকাৰ, ঐতিহ্য, পৰম্পৰা, ভাষা, কৃষ্টি, সংস্কৃতি, অস্তিত্ব আদি নিষেধ হ'ব, এই কথা আমি অনুভৱ কৰিছো আৰু খিলঞ্জীয়া ৰাইজে আমি শংকিত হৈ পৰিছো। মুৰকং চেলেক জনজাতীয় আদেশক্ৰমী 1951 চনতে আইন প্ৰণয়ন কৰা হৈছিল আৰু এই মুৰকং চেলেক জনজাতীয় আদেশক্ৰমী এলেকাত 8,44,038 বিঘা ভূমি আছিল আৰু এই ভূমি এটা সন্দেহযুক্ত নাগৰিকে প্ৰান্তে প্ৰান্তে বেদখল কৰিছে। আমি তথ্য লাভ কৰিছো আৰু এই তথ্য আমি ডিএমপিকে জনাই জিলা সমিতিৰ হৈ আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। 2,70,000 বিঘা ভূমি সন্দেহযুক্ত নাগৰিকে বেদখল কৰি আছে আমাৰ এই বৃহত্তৰ জোনাই অঞ্চলত। আমি ৰেলৱে ভূমি দখল কৰিছে 1,40,000 বিঘা আৰু চিগা গাঁও পঞ্চায়তৰ চিগা সিংগাপুৰত 40,02 কটা ভূমি বেদখল কৰি আছে সন্দেহযুক্ত নাগৰিকে। তেলামত 15 বিঘা ভূমি বেদখল কৰিছে সন্দেহযুক্ত নাগৰিকে আৰু জোনাই বজাৰত সন্দেহযুক্ত নাগৰিকৰ নামত ভূমি নাম জাৰি কৰিছে 75 বিঘা আৰু এই সন্দেহযুক্ত নাগৰিকে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ এই ভাড়া ৰুমত তেওঁলোকে বসবাস কৰি ইয়াতে বেপাৰ বাণিজ্য কৰিবলৈ আৰম্ভ কৰিছে আৰু এই বেপাৰ বাণিজ্য কৰাৰ পিছত তেওঁলোকে বসতি স্থাপন কৰিবলৈ তেওঁলোকে আগবাঢ়ি যায়। এই কথা আমি সকলোৱে অৱগত। এতিয়া আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী ভাড়া ঘৰতে 105 গৰাকী ফেমিলি 105 গৰাকী সন্দেহযুক্ত নাগৰিকে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ভাড়া ঘৰত তেওঁলোকে বসবাস কৰি বেপাৰ বাণিজ্য কৰা আমি তথ্য লাভ কৰিছো। যদি প্ৰয়োজন হলে আমি এইটো তথ্য আমি আপোনালোকৰ আগত অৱগত কৰিম যে আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী কাৰ কাৰ ভাড়া ঘৰত এই সন্দেহযুক্ত নাগৰিকে বসবাস কৰিবলৈ তেওঁলোকে আৰম্ভ কৰিছে। গতিকে সন্মানীয় আজিৰ বিশিষ্ট নাগৰিকসকল, সময় থাকোঁতেই যদি ইয়াৰ উচিত পদক্ষেপ যদি আমি গ্ৰহণ নকৰোঁ তেন্তে অনাগত সময়ত ভৱিষ্যত দিনবোৰত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ, ভাষা, কৃষ্টি, সংস্কৃতি, অস্তিত্ব যে নিষেধ হ'ব, এই কথাত আমি চিন্তিত হৈছো। গতিকে আমি খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ইয়াৰ উচিত পদক্ষেপ গ্ৰহণৰ বাবে এটা মঞ্চ প্ৰয়োজন হোৱাৰ অনুভৱত আমি আজিৰ এই বিশাল নাগৰিক সভাখন আমি টিএমপিকে জোনাই জিলা সমিতিৰ টিএমএলকে জোনাই জিলা সমিতিৰ সহযোগত আমি আহ্বান কৰা হৈছে। গতিকে শ্ৰোতা উদ্দীপিত ৰাইজ,
আজিৰ এই বিশাল নাগৰিক সভাত আমি সকলোৱে এটা সিদ্ধান্তত উপনীত হয় এই সন্দেহযুক্ত নাগৰিকক ইয়াৰ পৰা বিতৰণৰ ব্যৱস্থাত আমি এই সিদ্ধান্তত আমি উপনীত হ'ব লাগে বুলি মোৰ আপোনালোকৰ আগত দাঙি ধৰি মোৰ আজিৰ এই সভাৰ উদ্দেশ্য ব্যাখ্যা সিমানতে সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ। টাকাম মিচিং পৰিক্ৰমা জোনাই জিলা সমিতিৰ সম্পাদক জান দলে ডাঙৰীয়াই সভাৰ উদ্দেশ্য ব্যাখ্যা ভাঙি ধৰিলে। আমি এতিয়া পৰৱৰ্তী কাৰ্যসূচীলৈ আগবাঢ়িব বিচাৰিছো। 3 নং কাৰ্যসূচী মতে মুৰ্কংচালে জনজাতিৰ আৱেষ্টনী এলেকাত অবৈধ বাংলাদেশী মূলৰ ন্যায় প্ৰৱৰ্তনকাৰী বিধানৰ দাবীত বিশাল ৰাজহুৱা সভা আলোচনা। এই 3 নং কাৰ্যসূচী আমাৰ মাজত উপস্থিত আছে টাকাম মিচিং পৰিক্ৰমা কেন্দ্ৰীয় সমিতিৰ সভাপতি মাননীয় তিলক দলে ডাঙৰীয়া, তেখেতক